ঢকুৱাখনা পৌৰসভাত তিনিখনকৈ আঁচনি শুভ উদ্বোধন বিধায়ক নৱকুমাৰ দলে। ঢকুৱাখনা সমষ্টিৰ ঢকুৱাখনা পৌৰসভা এলেকাত আজি তিনিখনকৈ আঁচনি শুভ উদ্বোধন কৰে বিধায়ক নৱকুমাৰ দলে। স্বচ্ছ ভাৰত মিছন 2.0 অধীনত ৰাজহুৱা শৌচাগাৰ প্ৰকল্প উদ্বোধন, পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত দিবানৈশ বাছ আস্থান উদ্বোধন আৰু 2024 পৰা 2025 বৰ্ষৰ আনটাইড পুঁজিৰে নিৰ্মাণ কৰিব লগা ঢকুৱাখনা জিলা ক্ৰীড়া সন্থা আৰু ঢকুৱাখনা টাউন ক্লাবৰ কাৰ্যালয় গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে। এই সময়ত উপস্থিত থাকে ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস, পৌৰ আয়ুক্তসকল, বিশিষ্ট সমাজকৰ্মী বসন্ত শইকীয়া, ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল আৰু ঢকুৱাখনাৰ ভালেসংখ্যক বিশিষ্ট নাগৰিক সমাজ উপস্থিত থাকে। স্বচ্ছতা অভিযানৰ জৰিয়তে এটা সুন্দৰ অত্যাধুনিক শৌচালয়ৰ গৃহ সম্পূৰ্ণ কৰি আজি ৰাইজৰ বাবে মুকলি কৰা হৈছে। লগতে তাৰে সংলগ্ন আমাৰ বহুদিনীয়া অভাৱ ঢকুৱাখনা ক্ৰীড়া সন্থাৰ ক্ৰীড়া ভৱন, লগতে আমাৰ টাউন ক্লাবৰ গৃহটিও আজি আধাৰশিলা অনুষ্ঠান শিলান্যাস কৰি নতুন ধন কৰা হৈছে। আমি আশা ৰাখিছোঁ আমাৰ এই ভৱনটিয়ে বহুদিনীয়া আমাৰ ক্ৰীড়া সংগঠকসকল, ক্ৰীড়াপ্ৰেমী যিসকল খেলুৱৈসকলৰ লগতে আমাৰ ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিকৰ লগতে সকলোৱে সুবিধা হোৱাকৈ এই টাউন ভৱন গৃহটিৰ লগতে এই জিলা ক্ৰীড়া সন্থাৰ ভৱনৰ যি আজি শুভাৰম্ভণি কৰিছোঁ, ইয়াৰ যিসকল উদ্যোক্তা আপোনালোকক সকলোকে মই আহ্বান জনাইছোঁ। অন্তৰ্গত ঢকুৱাখনা টাউনৰ মাজমজিয়াত দিবানৈশ বাছ ষ্টেণ্ডৰ আজি শুভাৰম্ভ কৰা হয় আৰু এই বাছ অৱস্থানত স্বচ্ছ ভাৰত মিছন অভিযানৰ জৰিয়তে এটা খুব সুন্দৰ অত্যাধুনিক এখন শৌচালয় গৃহ আজি ইয়াত শুভ উদ্বোধন কৰা হয় আৰু লগতে আমাৰ এই বাছ অৱস্থানৰ লগতে ঢকুৱাখনাৰ স্বাভিমান সকলোৰে গৌৰৱ ঢকুৱাখনা টাউন ক্লাব আৰু ঢকুৱাখনা ক্ৰীড়া সন্থাৰ নতুন ভৱনটিৰ আধাৰশিলাও আজি স্থাপন কৰা হয় আৰু আশা ৰাখিছোঁ এই নৱসংযোজনৰ জৰিয়তে বহুদিনীয়া আমাৰ ঢকুৱাখনাত যিখিনি বাছ অৱস্থানৰ বিষয়ে এটা অসুবিধা আছিলে, এই অসুবিধাখিনি নিশ্চয় এটা পৰিকল্পিত ৰূপ দিয়াৰ লগতে এটা খুব সুন্দৰ পৰিকল্পনাৰ মাজত ইয়াত যাত্ৰীসকলে এটা সুবিধা হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ বহুদিনীয়া আমাৰ যিখিনি আমাৰ টাউন ক্লাব আৰু জিলা ক্ৰীড়া সন্থাৰ যি ভৱনটিৰ অভাৱ আছিলে, এই অভাৱখিনিও কম দিনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি আমি আশা ৰাখিছোঁ আৰু যাৰ জৰিয়তে অহা দিনত যাতে আমি সুপৰিকল্পিতভাৱে ক্ৰীড়া সংগঠকসকলে ইয়াত থাকি আমাৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ এটা সুন্দৰ থলী এটা হ'ব আৰু লগতে ঢকুৱাখনা টাউন ক্লাবৰ যিসকল আমাৰ জ্যেষ্ঠসকলে এটা অৱসৰ বিনোদনৰ লগতে বিভিন্ন ধৰণৰ ইয়াত আমাৰ বেডমিণ্টন, কেৰেমৰ বৰ্ড, লাইব্ৰেৰী আদিৰ ব্যৱস্থাৰ জৰিয়তে এটা সুন্দৰ ব্যৱস্থাপনা হ'ব বুলি আমি আশা ৰাখিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ বাবে কেনেদৰে পঞ্চায়ত আপোনালোকে জানে সমগ্ৰ অসমতে আজি পঞ্চায়ত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ দলৰ ফালৰ পৰাও সকলোখিনি প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু অহাকালি আমি ঢকুৱাখনা বিধানসভা সমষ্টিত 3টা দিনৰ পৰা আমি পৰ্যায়ক্ৰমে পাৰ্টীসকলক মনোনয়ন পত্ৰ দাখিলৰ কাৰণে কাম কৰি থকা হৈছে আৰু অহা কাইলৈ এইখিনি ব্যৱস্থা সম্পূৰ্ণ হ'ব আৰু আশা ৰাখিছোঁ ইতিমধ্যে আমাৰ সমগ্ৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ যি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত যি উন্নয়ন তাৰ প্ৰতি সঁহাৰি জনাই এই পঞ্চায়ত ইলেকশ্যনটোত খুব সুন্দৰভাৱে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ৰায়দান কৰিব বুলি আমি দৃঢ় বিশ্বাস। ভিডিঅ' ৰিপৰ্ট